আসামলৈ চেনেলটোত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে, যেতিয়া পৃথিৱী সূৰ্যৰ একেবাৰে ওচৰ চাপে তেতিয়া সেই দূৰত্বক কি বুলি কোৱা হয়? উত্তৰ, অধম দূৰত্ব বা পেৰিহেলিয়ন। পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষিণ কৰোঁতে বছৰত এবাৰ পৃথিৱী আৰু সূৰ্যৰ দূৰত্ব নিম্ন হয় আৰু এবাৰ সৰ্বাধিক হয়। এই নিম্ন দূৰত্বক কোৱা হয় অধম দূৰত্ব বা পেৰিহেলিয়ন। আনহাতে সৰ্বাধিক দূৰত্বক কোৱা হয় পৰম দূৰত্ব বা এফেলিয়ন। প্ৰতি বছৰে 5 জানুৱাৰীত পৃথিৱীৰ সূৰ্যৰ একেবাৰে ওচৰ চাপে, অৰ্থাৎ অধম দূৰত্বৰ দিনটো হৈছে 5 জানুৱাৰী। আনহাতে 2 জুলাই দিনটোত পৃথিৱী সূৰ্যৰ পৰা সৰ্বাধিক দূৰত্বত অৱস্থান কৰে, অৰ্থাৎ পৰম দূৰত্বৰ দিনটো হৈছে 2 জুলাই। BPL, APL আৰু PHH ৰেচন কাৰ্ডৰ বিস্তাৰিত ৰূপ কি? উত্তৰ, BPLৰ ফুল ফৰ্ম হ'ল বিলো পভাৰ্টি লাইন, APLৰ ফুল ফৰ্ম হ'ল এবভ পভাৰ্টি লাইন আৰু PHHৰ ফুল ফৰ্ম হ'ল প্ৰায়ৰিটি হাউচ হোল্ড। বেৰী হোৱাইট মেডিকেল স্কুলক বৰ্তমান কি নামেৰে জনা যায়? উত্তৰ, অসম মেডিকেল কলেজ, ডিব্ৰুগড়। কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় অসমৰ কোন ঠাইত অৱস্থিত? উত্তৰ, নলবাৰী। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত সম্পত্তি অধিকাৰৰ বিষয়ে উল্লেখ আছে? উত্তৰ, অনুচ্ছেদ নং 300A। পূৰ্বতে ৰাইট টু প্ৰপাৰ্টি অৰ্থাৎ সম্পত্তি অধিকাৰ অনুচ্ছেদ নং 19 আৰু 31 নং অনুচ্ছেদৰ অধীনত মৌলিক অধিকাৰৰ অন্তৰ্গত আছিল, কিন্তু 1978 চনত কৰা 44তম সংবিধান সংশোধনীত এই সম্পত্তি অধিকাৰক অনুচ্ছেদ নং 300A লিগেল ৰাইট হিচাপে সন্নিৱিষ্ট কৰা হয়। ভাৰতৰ প্ৰথম ডুগং সংৰক্ষণ ৰিজাৰ্ভ কোন ঠাইত স্থাপন কৰা হৈছে? উত্তৰ, তামিলনাডুত। ডুগং সংৰক্ষণ ৰিজাৰ্ভ তামিলনাডুৰ পাকবেইত 2021 চনত স্থাপন কৰা হয়। ডুগং হৈছে সাগৰত বাস কৰা এবিধ স্তন্যপায়ী প্ৰাণী অৰ্থাৎ মামেল। ডুগঙক IUCN অৰ্থাৎ ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰৰ ভালনাৰেবল প্ৰাণীৰ তালিকাত সন্নিৱিষ্ট কৰা হৈছে। LNG বিশেষকৈ কি গেছেৰে গঠিত? উত্তৰ, মিথেন। LNGৰ ফুল ফৰ্ম হ'ল লিকুইফাইড নেচাৰেল গেছ। কৰ্টাৰপুৰ দৰবাৰ চাহিব গুৰুদ্বাৰ কোন ঠাইত আছে? উত্তৰ, পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত। হোমাৰ কোন দেশৰ লোক আছিল? উত্তৰ, প্ৰাচীন গ্ৰীক। হোমাৰৰ দুখন জনপ্ৰিয় গ্ৰন্থ হ'ল ইলিয়াড আৰু ওডিচি। চম্পাৰণ সত্যাগ্ৰহৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল? উত্তৰ, লৰ্ড চেমছফৰ্ড। চম্পাৰণ সত্যাগ্ৰহ সংঘটিত হৈছিল 1917 চনত। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।